সকল স্বাগতম জনাইছো শিৱসাগৰ অন্য ব্লগলৈ আৰু ৰাতিপুৱা শুই কৰি উঠিলোঁ বিয়া বাৰু খতম আৰু সেইটো কাৰণে উঠাও দেৰি হ'ল কালি বিয়াঘৰ ৰাতি খাই কৰি অহাৰ পিছত আৰু গা পা ধুই কৰি ৰেডি আৰু 12:30 পৰা ডিউটি আছে চ' সেইটো কাৰণে এতিয়া ডিউটিত বহি আছোঁ অলৰেডি মানে ডিউটি কৰোঁগৈ আৰু ৰিয়াঞ্চি এফালে দেখিছে খেলি আছে আৰু আজি আমাৰ ৰিকি বাহঁত কালি বাহঁততো যোৱাৰ আগতে কথা আছিলে কালি থাকিলেহে চ' আজি আমাৰ ৰিকিহঁতো যাব ৰিয়াঞ্চিহঁতো যাব গুৱাহাটীলৈ মই ডিউটি কমপ্লিট কৰি কাইলৈ ৰাতিপুৱা যদি সময় হয় কাইলৈ যাম কিয়নো আমাৰ গুৱাহাটীৰ যিটো ভাড়াঘৰ আছে সেইটো খালী কৰিব লাগে কিয়নো আমি যেতিয়া নগাঁও ইয়াৰ চাপৰ মুখতে থকাটো হৈছে চ' সেইকাৰণে কাইলৈ যদি পাৰোঁ ৰাতিপুৱা মই যাম আৰু আজি ভিনদেউহঁতৰ লগত বাহঁত আমাৰ ৰিকিহঁত আজি গুৱাহাটীলৈ যাব তাকে আৰু তেনেহ'লে ব্লগটো আৰম্ভ কৰিছোঁ চাই থাকক আমাৰ ৰিয়াঞ্চিয়ে এতিয়া মোক স্কুটি বিচাৰিব পৰা হ'লেই স্কুটি চলাব বোলে দেখা কি লাগে কৈ দিয়া এফালে কি কালাৰৰ স্কুটি লাগে এফালে হা কলিজা তাইক পিংক কালাৰৰ স্কুটি লাগে বোলে মোক কৈ আছে হয় দেখা ৰিয়াঞ্চি কলিজা কবানে কি লাগে কবানে লাগেনে নালাগে পইচা পিন্ধি পেলাই ক'ত গ'লগৈ চক এয়া লাগে যদি কোৱা হৈ গ'ল আমাৰ লাঞ্চ আৰু ইয়াত উলিয়াই দিছে ভাত খাই আমাৰ ফালে চবেই বহি পেলাই খাই আছে আৰু মই খাই লওঁ তাৰপাছত যাব কিহত গুৱাহাটীলৈ মই কৰিম ডিউটি আৰু এইফালে আমাৰ মাইনাবাহঁত ওলালে যাবলৈ আৰু এইফালে ঘৰলৈ নাৰিকলৰ জাবৰা লৈ লৈছে ধূনা জ্বলাবৰ কাৰণে ৰিয়াঞ্চিহঁত কেনি গ'ল এইফালে ৰিয়াঞ্চি ৰিকি চব ৰেডি যাবলৈ কলিজা যোৱাগে লিমনহঁত ভিতৰত আছে 3টা বাজিব হ'ল 2:58 অলমষ্ট 2 মিনিট বাকী আছে 3টা বাজিলে আৰু আমাৰ ৰিকিহঁত মাইনাবাহঁত চব গ'ল এতিয়া আৰু এতিয়া মই ডিউটি কৰি আছোঁ তেনেহ'লে আৰু যদি কাইলৈ সময় পাওঁ সোনকালে উঠিব পাৰোঁ তেনেহ'লে কাইলৈ ময়ো যাম এতিয়া বহি বহি ডিউটি কৰোঁতে বাজি গ'ল 7:30 আৰু এতিয়ালৈকে মই ব্ৰেক লোৱা নাই যিটো মই হাফ এন আৱাৰ ব্ৰেক পাওঁ ভাবিছোঁ আধা ঘণ্টা ব্ৰেক লৈ লওঁ কিয়নো আমনিও লাগিছে ৰিয়াঞ্চিও নাই ৰিকিও নাই ঘৰখন খালী খালী লাগিছে আৰু মাও গৈ চাগে বাহিৰত বৰমাহঁতৰ লগতে কথা চথা পাতি আছেগৈ চাগে মই অকলে অকলে ডিউটি কৰি আছোঁ চ' লিমন আহিছিলে কথা বতৰা পাতি পেলাই টাইম পাছ কৰি আছিলোঁ তাৰ লগতে আৰু সিও গ'ল এতিয়া চ' তাকে ভাবিছোঁ অলপমান ব্ৰেককে লৈ লওঁ তেনেহ'লে ব্ৰেক লৈ পেলাই অলপ বাহিৰৰ পৰা ফুৰি চাকি আহোঁগৈ তেতিয়া অলপ ভাল লাগিব আৰু এতিয়া অলপ সময়ৰ কাৰণে ব্ৰেক লৈছোঁ আৰু এতিয়া আহি গ'ল আমাৰ লিমন এয়া হৈ গ'ল আমাৰ লিমনৰ মাথাতে যে দুখ পাইছিলে শুকালে নাই চাওঁ এইটো দেখিছেনে ধীমনক বিচাৰি এইবিলাক পৰি মাথা ফাটি গৈছিলে আৰু আজি তাইৰ দুখৰ কথা তাৰ আজি খেলিবলৈ কোনো লগ নাই তাৰ আজি বায়েকো গ'ল গুৱাহাটীলৈ আমাৰ ৰিয়াঞ্চিও গ'ল গুৱাহাটী চ' সি এতিয়া অকলশৰে কি হ'ল হয় নেকি তুমি কেতিয়াকৈ যাবা ধীমনৰ পৰীক্ষা আদায় হ'ব মাৰ্চত তাৰ পাছত তুমি যাবা বহুত দিন আছে আমাৰ ৰিয়াঞ্চিয়ে এয়া চিলাক এৰি থৈ গ'ল এতিয়া চিলাক ইয়াতে থৈ গৈছে আৰু অকণমান সময় ডিউটি ব্ৰেক আছে তাৰপাছত আকৌ 10টালৈকে ডিউটি আছে তাৰপাছত শুব লাগিব আৰু ৰাতিপুৱা সোনকালে যদি সাৰ পাওঁ তেতিয়া ময়ো যাম গুৱাহাটী এতিয়া চাওঁতে 9:30 হ'ল আৰু আধা ঘণ্টা ডিউটি আছে 10টালৈকে চ' তাৰপিছতে ডিউটি খতম হ'ব আৰু তাৰপিছতে খাই বৈ শুই যাম আৰু কাইলৈ ট্ৰেইনতে যাম বুলি ভাবি আছোঁ ৰাতিপুৱা 6টামান বজাতে চাওঁ কি হয় তেনেহ'লে উঠিব পাৰোঁ নে নোৱাৰোঁ 6টা বজাত যাবৰ কাৰণে 5টা 5:30 বজাতে উঠিব লাগিব যদি উঠিব পাৰোঁ তেনেহ'লে 6টা বজাতে ট্ৰেইনত যাম গুৱাহাটীৰ কাৰণে এতিয়া ডিউটি তেনেহ'লে কণ্টিনিউ কৰি আছোঁ আৰু অলপ সময় ডিউটি আছে আধা ঘণ্টা ইয়াত ডিউটি দেখিছে কণ্টিনিউ চলি আছে ডিউটি আৰু 10 মিনিটৰ পিছত ডিউটি আদায় হ'ব আৰু এতিয়া হৈ গ'ল 9:50 আৰু 10টা বাজিব কাৰণে 10 মিনিট বাকী আছে আৰু এইফালে আমাৰ মায়ে ভাত খাবলৈ আৰম্ভ কৰিলে দেউতাই খাই বৈতো শুয়ে গ'ল মোৰ কাৰণে এইফালে উলিয়াই পেলাই থৈ দিয়া আছে মায়ে এইফালে খাই আছে আৰু ময়ো ভাতটো খাই পেলাই শুই যাব লাগিব সোনকালে তেনেহ'লে কাৰণ ট্ৰেইনত যাবলৈ হ'লে সোনকালে উঠিব লাগিব 10 মিনিট আদায় হোৱাৰ পাছতে ডিউটি খতম হ'ব ফাইনেলি বাজি গ'ল 10:05 আৰু এতিয়া মোৰ ডিউটি খতম আজিলৈ যিবোৰ কাম আছিলে হেণ্ড অভাৰ কিবা কিবি আছিলে এইবিলাক ৰিপৰ্ট চব কমপ্লিট কৰিলোঁ আৰু আজিলৈ তেনেহ'লে ডিউটি খতম আৰু এতিয়া যাওঁ ভাত খাওঁ ভাত খাই পেলাই শুই যাম আৰু সোনকালে শুই উঠি পেলাই যাম কাইলৈ গুৱাহাটী আৰু অনলি গুৱাহাটীলৈ গ'লেই নহ'ব চ' ডিউটি আছে যেতিয়া আকৌ কাইলৈও 12:30 পৰাই চ' এতিয়া বস্তুবিলাক চব পেকিং কৰি লৈ যাব লাগিব তাৰ বাবে মই লেপটপ এইবিলাক চব সামৰি আছোঁ বেগ এটাত ভৰাই ধুনীয়াকৈ লৈ যাব লাগিব চ' সময় গ'ল তেনেহ'লে 10টা বাজিব হ'ল 11টা বাজিব হ'ল তেনেহ'লে খাই লওঁ ভাতকেইটা লৰিকৈ উলিয়াই থৈছে মোৰ কাৰণে দালি চব্জি দি পেলাই তো খাই লওঁ পটাপট ভাতকেইটা ঠাণ্ডা হৈ যাব নহ'লে আৰু লগতে আছে এইফালে কিবা মাছ নে মাংস কিবা তৰকাৰী এটা কি হয় নাজানো খাই লওঁ তেনেহ'লে অকল 10:40 আৰু সময় যথেষ্ট হ'ল আৰু সেইটো ভাবোঁ কাৰণ এতিয়া সোনকালে শুই যাওঁ কিয়নো কালি ৰাতিপুৱা নহ'লে উঠিবলৈ অসুবিধা হ'ব নহ'লে সোমোৱা কাপোৰ সোমাই থাকি যাব কিজনে পেকিং কৰি থোৱা আছে লেপটপ কাইলৈ ডিউটিৰ কাৰণে 12:30 পৰা ডিউটি আছে তাৰ আগতে মই গৈ পাবগৈ লাগিব চ' ভাবিছোঁ সোনকালে ট্ৰেইনতে যাম চ' শুই যাওঁ তেনেহ'লে নহ'লে উঠাৰ অসুবিধা হ'ব সকলোকে বাই বাই গুড নাইট শুভৰাত্ৰি